লাষ্ট ক্লাছত চাগে তোমালোকক হোমৱৰ্ক দিয়া হৈছিলে দুটামান, এইটো এটা আছিল না, তুমি স্পেণ্ড 44 4/9, তো 44 4/9, তো ইয়াৰে ভেলু কিমান হয় 44 4/9%, দ্যাট মিনছ 4/9 কিমান ওলাইছিলে এইটো 4/9 ওলাইছিল নে? ইনকাম এণ্ড এক্সপেণ্ডিচাৰ আৰু ইনক্ৰিজ, এইটো হ'ল তোমাৰ ইনকাম 11%লৈকে ইনক্ৰিজ হৈছে আৰু এক্সপেণ্ডিচাৰটো তোমাৰ 13%, মাজত থাকিব 5, ছেভিংছটো আমাক সুধিছে। অ'কে, এইখিনি আমি কৰিম যে 4 মাল্টিপ্লাই বাই 13% আৰু 5 মাল্টিপ্লাই বাই, এইটো আমি পাৰ্চেণ্ট নাজানো, টোটেল হ'ল 9 মাল্টিপ্লাই বাই 11%, ইট মিনছ 99। ওপৰতো 4 মাল্টিপ্লাই বাই 13 কিমান হয় 2 আৰু তোমাৰ 5 52, তো 52 ইয়াতে, তো 52ৰ পৰা ইয়াতে 99 হ'বলৈ ইয়াতে কিমান প্লাছ কৰিব লাগিব, 52ৰ লগত কিমান প্লাছ কৰিলে 99 হ'ব। তো আমি ডাইৰেক্টলি হেৰি কৰিব পাৰোঁ, 52 মাইনাছ 99 যদি কৰোঁ মাজৰ নাম্বাৰটো ওলাই যাব, হয়নে? যে 52 আৰু 99ৰ মাজত যিটো গেপ হয় সেইটোৱে, তো ডিফাৰেঞ্চটো ওলাই যদি আমি লওঁ তেতিয়াহ'লে কিমান হ'ব, 9ৰ পৰা 2 গ'লে ইয়াতে 7 আৰু 9ৰ পৰা 5 গ'লে ইয়াতে কিমান 4, হয়নে? ডেট মিনছ 47। তো 547ৰ ভিতৰত কিমান টাইম, 47ৰ ভিতৰত 5 কিমান টাইম, 5 9 টাইম 45 থাকিব কিমান 2.0, 20ৰ ভিতৰত 4 টাইম, ডেট মিনছ 9.4। অ'কে, তো ইয়াতে আমাৰ এনচাৰটো হ'ব 9.4%। কোনোবাই মোক এনচাৰ পঠাইছিলে কিবা কৰি কিনে, তো ইয়াতে আমাৰ এনচাৰটো হ'ব 9.4%। আৰু কিবা আছিলে নেক্সট, তোমালোকে এইখিনিটো পাৰিছে, এইটো এনচাৰে আমি কৰিলোঁ ন, 9.4, এনচাৰ ইকুৱেল টু 9.4%। তোমালোকৰ চাউণ্ড আৰু স্ক্ৰীণ আহি আছেনে ঠিক ঠাক, চাউণ্ড আৰু স্ক্ৰীণ আহি আছে? তো আমাৰ পাৰ্চেণ্টেজৰ অংক ইয়াতে কমপ্লিটেই হ'ল। এতিয়া আমি যাম ডাটা ইণ্টাৰপ্ৰিটেশ্যনত। অ'কে, ডাটা ইণ্টাৰপ্ৰিটেশ্যনত যাম। এভাৰেজ হৈ গ'ল, পাৰ্চেণ্টেজো হৈ গ'ল, ৰেচিঅ' হৈ গ'ল। এতিয়া আমি ডাটা ইণ্টাৰপ্ৰিটেশ্যন যেতিয়া আমি কৰিব যাম তাতে আমাৰ এভাৰেজো লাগিব, ৰেচিঅ' লাগিব, পাৰ্চেণ্টেজ লাগিব, ডিফাৰেঞ্চ গোটেইখিনি লাগিব। অ'কে, ডিফাৰেঞ্চখিনি মোৰ আৰু লেছ থাকিলে আমি কি কৰিব লাগিব, কম্পেয়াৰ কৰিব লাগিব, আৰু ডিফাৰেঞ্চ মোৰ আৰু লেছ থাকিলে আমি কম্পেয়াৰ কৰিব লাগিব বা ডিফাৰেঞ্চ ল'ব লাগিব, দুটাৰ মাজত ডিফাৰেঞ্চ কিমান হয়। অ'কে, এইখিনিতো আমি আগতে চাইছোঁ। তো ডাটা ইণ্টাৰপ্ৰিটেশ্যন বুলি কোৱাৰ লগে লগে ইয়াতে বহুতকেইটা বস্তু এপ্লিকেশ্যনত আহি যায়, যে এভাৰেজ, ৰেচিঅ', পাৰ্চেণ্টেজ, ডিফাৰেঞ্চ, তো গোটেইখিনি বস্তু আমি চাব লাগিব, কম্পেৰিজন। তো ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ আগত, ষ্টাৰ্ট কৰাৰ আগত এইখিনি বস্তু আগতে চাই লওঁ। নাম্বাৰ 1ত আমাৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন মোষ্টলি এনেকুৱা 4টা টাইপৰ কুৱেশ্যনে থাকে, 5টা কুৱেশ্যন থাকে, সেইখিনি বেলেগ বেলেগ, কিন্তু এই 4টা টাইপৰ কুৱেশ্যনৰ পৰাই মানে বেছিকৈ কুৱেশ্যন কাটে। অ'কে, কোনোবাই কোৱাচোন চাউণ্ড আৰু স্ক্ৰীণ আহি আছেনে মোৰ ঠিক ঠাক আহি আছে? ঠিক আছে। তো ইয়াতে আমাৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন কেতিয়াবা কি দি দিয়ে, এক্স ইজ হোৱাট পাৰ্চেণ্ট অফ ৱাই, যে এক্সৰ ভেলুটো ৱাইৰ কিমান পাৰ্চেণ্ট। তো এক্স ইজ হোৱাট পাৰ্চেণ্ট অফ ৱাই বুলি যদি থাকে, হোৱাট পাৰ্চেণ্ট বুলি কোৱাৰ লগে লগে তো এক্সৰ ভেলুটো যিটো ভেলু ফাৰ্ষ্টত আছে, এক্সৰ ভেলুটো ফাৰ্ষ্টত আছে, এক্সৰ ভেলুটো ওপৰত আৰু ৱাইৰ ভেলুটো তলত, এক ছেকেণ্ড ৰ'বা, ৱাইৰ ভেলুটো তলত আৰু মাল্টিপ্লাই বাই 100 কৰিব লাগিব। এইটো এটা ফৰ্মুলা।
ওয়াই ইজ হোৱাট পাৰ্চেণ্ট অফ এক্স, ওয়াইটো এক্সৰ কিমান পাৰ্চেণ্ট। তো এইটো আমি চেম আমি কৰিব লাগিব যে ওয়াইৰ ভেলুটো ওপৰত লিখিম আমি, ওয়াইৰ ভেলুটো ফাৰ্ষ্টত আছে অভাৰ, ওয়াইৰ ভেলুটো ওপৰত অভাৰ, তলত আহিব তোমাৰ এক্সৰ ভেলুটো, অ'কে, আৰু মাল্টিপ্লাই বাই 100। কি হৈ আছে ইয়াৰ ৰ'বাচোন, যে ওয়াইৰ ভেলুটো ওপৰত আৰু তলত আহিব এক্সৰ ভেলু মাল্টিপ্লাই বাই 100। এইটো এটা ফৰ্মুলা। এক্স ইজ হোৱাট পাৰ্চেণ্ট লেছ দেন ওয়াই, মোৰ আৰু লেছ থাকিলে আমি কি কৰিব লাগিব, ডিফাৰেঞ্চ ল'ব লাগিব। মোৰ আৰু লেছ থাকিলে আমি কি কৰিম, কম্পেয়াৰ কৰিম বা ডিফাৰেঞ্চ ল'ম, অ'কে, এইটো লিখাই আছে মোৰ আৰু লেছ থাকিলে ডিফাৰেঞ্চ। আৰু অফ আৰু দেন যাৰ লগত থাকে সেইটো ভেলু তলত থাকে, কি থাকিব, অফ অৰ দেন থাকিলে সেইটো ভেলুত ক'ত আহিব, যে তলত বহিব, অ'কে। তো আমি এতিয়া গম পাম এক্স ইজ হোৱাট পাৰ্চেণ্ট লেছ দেন ওয়াই, লেছ থাকিলে কম্পেৰিজন কৰিব লাগিব যে এক্স মাইনাছ ওয়াই, এইটো একচুৱেলি মাইনাছ নহয়, এইটো ডিফাৰেঞ্চ, অ'কে। এক্স আৰু ওয়াইৰ মাজত ডিফাৰেঞ্চ কিমান হয়, এক্স মাইনাছ ওয়াই। তলত কোনটো ভেলু আহিব, এতিয়া তলত আহিব যিটোৰ লগত দেন বা অফ লিখা আছে, অফ বা দেন লিখা থাকিলে সেইটো তলত আহিব। তো দেন লিখা আছে ইয়াতে কাৰ লগত, ওয়াইৰ লগত আছে, তো ওয়াইৰ ভেলুটো তলত আহিব মাল্টিপ্লাই বাই 100। তো এক্স ইজ হোৱাট পাৰ্চেণ্ট লেছ দেন ওয়াই, লেছ থকাৰ কাৰণে আমি এয়া এক্স মাইনাছ ওয়াই লৈছোঁ, মানে এক্স আৰু ওয়াইৰ মাজত ডিফাৰেঞ্চ, অ'কে। ঠিক তেনেকৈ ওয়াই ইজ হোৱাট পাৰ্চেণ্ট লেছ দেন মোৰ দেন এক্স, যে ওয়াইৰ ভেলুটো এক্সতকৈ কিমান বেছি আছে, তো মোৰ থাকিলেও আমি ডিফাৰেঞ্চ ল'ব লাগিব। তো ইয়াতো আমি চেম এক্স মাইনাছ ওয়াই ল'ব পাৰোঁ বা ওয়াই মাইনাছ এক্স ল'ব পাৰা, একেই কথা, জাষ্ট ইয়াতে আমাৰ ডিফাৰেঞ্চটো লাগে, তাতে মাইনাছ প্লাছ বুলি কোনো কথা নাই। তো তলত কোনটো ভেলু আহিব, এক্স আহিব, এক্স লাষ্টত আছে, তো এক্স তলত আহিব মাল্টিপ্লাই বাই 100। তো এইখিনি হ'ল ফৰ্মুলা, ভালকৈ চাই লোৱা এবাৰ, তাৰপিছত মই এক্সপ্ৰেছ কৰি আছোঁ বস্তুখিনি ভালকৈ। তো এক্স ইজ হোৱাট পাৰ্চেণ্ট অফ ওয়াই থাকিলে, তো এক্সৰ ভেলু ওপৰত আৰু ওয়াইৰ ভেলু তলত মাল্টিপ্লাই বাই 100। ওয়াই ইজ হোৱাট পাৰ্চেণ্ট অফ এক্স বুলি থাকিলে, তো ওয়াইৰ ভেলু ওপৰত এক্সৰ ভেলু তলত মাল্টিপ্লাই বাই 100। তাৰপিছত মোৰ আৰু লেছ থাকিলে আমি ডিফাৰেঞ্চ ল'ম, এক্স আৰু ওয়াইৰ ডিফাৰেঞ্চ, তাৰপিছত তলত যাৰ লগত দেন লিখা থাকে সেইটো ভেলু তলত আহিব, মানে ইয়াতে ওয়াইৰ ভেলু 3 নম্বৰত ওয়াইৰ ভেলুটো তলত আহিছে, কিয়নো ওয়াইৰ লগত দেন লিখা আছে মাল্টিপ্লাই বাই 100। ঠিক তেনেকৈ ওয়াই ইজ হোৱাট পাৰ্চেণ্ট মোৰ দেন এক্স, মোৰ থাকিলে তেনেকৈ ডিফাৰেঞ্চ চেম এক্স মাইনাছ ওয়াই, যাৰ লগত দেন লিখা আছে সেইটো ভেলু তলত আহিব, এক্স তলত আহিছে আৰু মাল্টিপ্লাই বাই 100, অ'কে। তো এইখিনি ফৰ্মুলা, এইখিনি তোমালোকে মনত ৰাখিবা, আৰু প্ৰেক্টিছ কৰোঁতে কৰোঁতে এনেও মনত পৰি যায়, বস্তুখিনি ইমান মনত ৰখাৰ দৰকাৰো নাই, অ'কে। তো ইয়াতে মই বনাই দিছোঁ, চোৱা ফাৰ্ষ্টত কি দিছে যে এক্সৰ ভেলু, এক্স আৰু ওয়াই পাইছিলোঁ ইমান টাইম, তো এক্সৰ ভেলু আৰু ওয়াইৰ ভেলু দুটাই ইয়াতে দিয়া আছে, এক্সৰ ভেলু দিয়া আছে, ওয়াইৰ ভেলু দিয়া আছে। তো এক্স ইজ হোৱাট পাৰ্চেণ্ট অফ ওয়াই বুলি থাকিলে, তো এক্স অভাৰ ওয়াই মাল্টিপ্লাই বাই 100, আমি এইটো সূত্ৰ পাইছিলোঁ। তো এইটো হিচাপত এক্সৰ ভেলুটো আমি ওপৰত লিখোঁ 30 অভাৰ 40 মাল্টিপ্লাই বাই 100। তো এটা এটা জিৰ' কাটি যাব, 2 ইয়াতে কিমান টাইম, 2 ইয়াতে 2 টাইম, 10ৰ ভিতৰত কিমান টাইম, 2 10ৰ ভিতৰত 5 টাইম, এইটো 2 আকৌ 30ৰ ভিতৰত কিমান টাইম, 2 30ৰ ভিতৰত 15 টাইম। তো তলৰ নাম্বাৰখিনি কাটা শেষ, তো ইয়াতে থাকিলে কিমান 15 মাল্টিপ্লাই বাই 5, হয়নে, ঠিক আছে নে কাটা, 15 মাল্টিপ্লাই বাই 5 থাকিলে, তো কিমান হ'ব, 15 মাল্টিপ্লাই বাই 5 ইকুৱেল টু 75%। হোৱাট পাৰ্চেণ্ট বুলি কৈছে ন, তো আমাৰ ইয়াতে ওলাব 75%। বুজিব পাৰিছেনে কেনেকৈ, 0 0 কাটি দিছোঁ, 40ৰ এটা 0 আৰু 100ৰ এটা 0 থাকিলে 4 2 ইয়াতে 4ৰ ভিতৰত 2 টাইম আৰু 5ৰ ভিতৰত 10 টাইম, হয়নে। ঠিক তেনেকৈ আকৌ কি আছে যে তলৰ 2টো আকৌ ওপৰৰ 30ৰ ভিতৰত 15 টাইম, তো থাকিলে ওপৰতে মাত্ৰ দুটা নাম্বাৰ, তলৰখিনিতো কাটা শেষ, তো এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে ইয়াতে 75% ওলায়। ঠিক তেনেকৈ আমি নাম্বাৰ 2ত চাওঁ, কি দিছে, ওয়াই ইজ হোৱাট পাৰ্চেণ্ট অফ এক্স, তো ওয়াইৰ ভেলু ওপৰত তলত এক্সৰ ভেলু মাল্টিপ্লাই বাই 100, তো চেম ওয়াইৰ ভেলুটো আমি ওপৰত পাতি দিওঁ 40, তলত 30 মাল্টিপ্লাই বাই 100। তো এটা এটা জিৰ' কাটি যাব, হয়নে। 3 10ৰ ভিতৰত কিমান টাইম,
3 10ৰ ভিতৰত 3.33 টাইম বাস তুমি এনেকৈ কৰিব পাৰা তলত 3 আছে হয়নে আমি এনেকৈও কৰিব পাৰোঁ এক সেকেন্ড তো থাকিলে কিমান ওপৰত 40 আছে 40 মাল্টিপ্লাই বাই 10 আৰু তলত আছে 3 তাৰ মানে কি ওপৰত হ'ব 400 আৰু তলত হ'ব 3 তো 400ৰ ভিতৰত 3 কিমান টাইম কিমান টাইম 133.33% বুঝিব পাৰিছা না তো আমি ডিভাইড কৰিলে কিমান পাওঁ 133.33% ওকে নেক্সট আমাৰ আছে x is what percent less than y তো ইয়াৰে ফৰ্মুলা হ'ল x ডিফাৰেন্স y তলত আহিব যিটো ভ্যালু মানে যিটো লগত দেন লিখা আছে মানে ইয়াতে y এর লগত দেন লিখা আছে মাল্টিপ্লাই বাই 100 এইটো ফৰ্মুলা যদি আমি ইউজ কৰো 30 minus 40 তলত আহিব কোনটো ভ্যালু y এর ভ্যালু মানে 40 মাল্টিপ্লাই বাই 100 তো ডিফারেন্স কিনি লোৰ আগতে আমি ওপৰত লইলো যে 10 এটা ডিফারেন্স থাকে 30 পৰা 40 পৰা 30 গলে 10 থাকিব আৰু তলত 40 মাল্টিপ্লাই বাই 100 এটা এটা জিরো কাটি যাব 2 ইয়াতে 2 টাইম 10 এর ভিতৰত 5 টাইম 2 আকৌ 10 এর ভিতৰত 5 টাইম তো 5 মাল্টিপ্লাই বাই 5 ইকুয়াল টু 25% বুঝিব পাৰিছা না তোমাৰ ইয়াতে ওলাইছে কিমান 25% ঠিক তেনেকৈ ইয়াতে x minus y তলত আহিব x এর ভ্যালু কিয়নো লাস্টত x আছে মাল্টিপ্লাই বাই 100 তো কিমান ওলাব 30 ডিফারেন্স 40 তলত আহিব কোনটো ভ্যালু x এর ভ্যালু তাৰ মানে 30 মাল্টিপ্লাই বাই 100 তো ইয়াতে যদি আমি চাও তো ওপৰত 10 আৰু তলত কিমান যে 30 মাল্টিপ্লাই বাই 100 100 এর এটা জিরো ইয়ার এটা জিরো কাটিলো তো থাকিলে কিমান যে ওপৰত থাকিলে তোমাৰ 10 মাল্টিপ্লাই বাই 10 আৰু তলত থাকিলে 3 তো ওপৰত 100 আৰু তলত 3 তো 300 এর ভিতৰত কিমান টাইম যায় 33.33% ওকে কিবা ডাউট আছে এখিনি লৈকে ক্লিয়াৰ তো ইয়া হল ফৰ্মুলা আৰু আমি ফৰ্মুলা মতে আমি বস্তুখিনি ইউজ কৰিলো কেনেকৈ কি কৰিব লাগে ওকে অকণমান সৰু সৰুকৈ লিখি দিছো আৰু পিডিএফত অকণমান ক্লিয়াৰলি পাবা আৰু তো নেক্সট তোমালোকৰ কোৱা স্যার থার্ড নাম্বারটো আৰু এবাৰ বুজাই দিব নেকি থাৰ্ড নাম্বাৰটো দিয়া ঠিক আছে x is 1% less তো ইয়াতে মোর থাকক বা লেস থাকক আমার ভ্যালুটো তোমার কি হবো যে জাস্ট ডিফারেন্ট টু হে লব লাগে ওকে তো x এর ভ্যালু কিমান আছে x এর ভ্যালু আছে তোমার 30 minus 40 তো তলত কোনটো ভ্যালু আহিব যেটো লাস্টত থাকে y তো y এর ভ্যালুটো তলত 40 মাল্টিপ্লাই বাই 100 এটা এতিয়া নাকাটো আমি এখিনি লৈ লও তো ওপৰত 10 তলত 40 মাল্টিপ্লাই বাই 100 হয় না তো এটা এটা জিরো কাটি যাব 2 4 এর ভিতৰত 2 টাইম 10 এর ভিতৰত 5 টাইম হয় না তো আকৌ এটু 2 10 এর ভিতৰত 5 টাইম তো ইয়াতে কিমান হ'ব 5 মাল্টিপ্লাই বাই 5 হয় না 25 পাৰিছানে বুজিব হয় স্যার পাইছো তোমালোকে এইটো বনাই আনিবা মুছি দিছো হা ইয়াতে ভ্যালুখিনি অকণমান বেলেগকৈ আছে যে x এর ভ্যালু 50 আছে আৰু y এর ভ্যালু 60 আছে তো এইটো হিচাপত বনাই আনিবা x এর ভ্যালু 50 y এর ভ্যালু 60 x is what percentage of y y is what percent of same একে কোৱেশ্চন আছে তোমালোকে এইখিনি বনাবা এইটো হোমৱৰ্ক ওকে তো নিজে বনাই আনিবা তো এতিয়া আমি ডাটা ইন্টাৰপ্ৰিটেশ্যন চাও একচুয়ালি ডাটা ইন্টাৰপ্ৰিটেশ্যনখিনি কেনেকৈ কোৱেশ্চন আহে তো ফাৰ্ষ্টত আমি ইজিখিনি শিকিম তাৰপিছত আমি লাহে লাহে টানৰ ফালে যাম ওকে
যে ইয়াতে চোৱা বেস্ট অন দ্য ডাটা ইন দ্য টেবল এনচাৰ দ্য কুৱেশ্যন 1 to 5 যে টেবলৰ ডাটাখিনি দিয়া আছে আৰু সেইটো হিচাপত তোমালোকৰ এনচাৰ কুৱেশ্যনৰ এনচাৰখিনি ওলাব লাগে তো ইয়াতে কি দিয়া আছে ভেহিকল এণ্ড ইয়াৰ ইয়াতে দিয়া আছে তোমাৰ ভেহিকল গাড়ী টাইপ আৰু ইয়াৰ এ টাইপ ভেহিকল বি টাইপ ভেহিকল চি টাইপ ভেহিকল এনেকৈ দিয়া আছে আৰু কোনটো ইয়াৰত কিমান ভেহিকল কি কৰিছে প্ৰডিউচ কৰিছে অ'কে তো ইয়াৰ ৱাইজ ইয়াতে প্ৰডাকশ্যন দিয়া আছে যে 2012 চনত কিমান এ টাইপ ভেহিকল কেইটা প্ৰডাকশ্যন কৰিছিলে 5000 2013 চনত তোমাৰ এ টাইপ ভেহিকল 15000 প্ৰডাকশ্যন কৰিছিলে ঠিক তেনেকৈ বি টাইপ ভেহিকল 2012 চনত কিমান 20000 প্ৰডাকশ্যন কৰিছিলে চি টাইপ ভেহিকল 15000 প্ৰডাকশ্যন কৰিছিলে অ'কে তো ইয়াতে প্ৰডাকশ্যনৰ ইয়াৰ দিয়া আছে অ'কে প্ৰডাকশ্যন ইয়াৰ ৱাইজ প্ৰডাকশ্যনখিনি দিয়া আছে কোনটো কি টাইপৰ যদি আমাক কয় যে 2017ত চি টাইপ ভেহিকল কিমানটা প্ৰডিউচ কৰিছিলে চি টাইপ ভেহিকল 20000 প্ৰডিউচ কৰিছিলে হয়নে চি টাইপ ভেহিকল 20000 যদি কয় আমাক 2015 চনত বি টাইপ ভেহিকল কেইটা আছিলে প্ৰডিউচ কৰিছিলে তো বি টাইপ ভেহিকল 15000 হয়নে বি টাইপ ভেহিকল কেইটা প্ৰডিউচ কৰিছিলে 15000টা প্ৰডিউচ কৰিছিলে হয়নে তো এনেকৈ ডাটাখিনি দিয়া আছে ডাটাখিনি বুজিব পাৰিছা ক্লিয়াৰ হৈছে ডাটাখিনি তো ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ আমাৰ ফাৰ্ষ্ট কাম হ'ল একদম ফাৰ্ষ্ট কাম হ'ল আমি ডাটাখিনি ভালকৈ বুজি লোৱা যদি আমি ডাটাখিনি বুজি ল'ব পাৰোঁ তেতিয়াহ'লেহে আমি বাকী কুৱেশ্যনখিনি ফেচ কৰিব পাৰিম ডাটা বুজি নাপালে কেতিয়াও কুৱেশ্যন এনচাৰ নহ'ব অ'কে তো ডাটাখিনি ফাৰ্ষ্টত বুজি লোৱাটোৱে মেইন কাম তো এইখিনি হ'ল আমি ডাটাখিনি বুজি পালোঁ নেক্সট আমি কুৱেশ্যনলৈ যাওঁ ৰিচেণ্টলি কৰোৱা হৈছে বেলেগ ষ্টুডেণ্টক মুছি দিছোঁ ৰ'বা okay so the number of A type vehicle produced in the year 2014 was what percent তো আমি যে পাই আহিলোঁ what percent তো what percent of formula to ইয়াতে ইউজ হ'ব x over y multiply by 100 okay তো ইয়াতে what percent বুলি কোৱাৰ লগে লগে আমাৰ এইটো পাৰ্চেণ্টেজ হ'ব what percent of the number of C type vehicle produced in the year 2016 okay A type vehicle এটো হ'ব এক্সৰ ভ্যালু এ টাইপ ভেহিকল মানে এক্সৰ ভ্যালু আৰু পিছত যেটো থাকে হেতু হল ওয়াইৰ ভ্যালু তো এক্স ওভাৰ ওয়াই আছে তো এক্স ওভাৰ ওয়াই তো ইয়াত কুৱেশ্যনত নাই তো ফাৰ্ষ্টত যেটো পাও হেতু এক্স আৰু লাষ্টৰ ফালে যেটো পাও হেতু ওয়াই ওকে হোৱাট পাৰ্চেন্টৰ পিছত যেটো লিখা থাকিব হেতু ওয়াইৰ ভ্যালু তো এ টাইপ ভেহিকল এইটো এক্সৰ ভ্যালু আৰু সি টাইপ ভেহিকল এইটো ওয়াইৰ ভ্যালু তো ইয়াতে আমাৰ এতিয়া কথা হল যে নাম্বাৰ অফ এ টাইপ ভেহিকল প্ৰডিউসড ইন দা ইয়াৰ 2014 এ টাইপ 2014 আমি কেনেকৈ কৰিব লাগে চোৱা তো এ টাইপ ভেহিকল 2014 কিমান আছে এ টাইপ ভেহিকল 2014 চনৰ এ টাইপ ভেহিকল ওকে কিমান আছে 10000 ভেহিকল আছে আৰু কি কৈছে হোৱাট পাৰ্চেন্ট অফ এটো কিহৰ ভ্যালু আহিলে এটো আহিলে এক্সৰ ভ্যালু পালো তো নেক্সট কি কৈছে যে সি টাইপ ভেহিকল 2016 2016 কথা কৈছে সি টাইপ ভেহিকল 2016 সি টাইপ ভেহিকল 15000 ওকে 15000 তো এইটো হল ওয়াইৰ ভ্যালু তো এক্সৰ ভ্যালু আৰু ওয়াইৰ ভ্যালু দুটাই আমি পালো এতিয়া আমাৰ ফৰ্মুলা হিচাপত আমি কৰিম তো x over y multiply by 100 তো এইটো হিচাপত যদি আমি কৰো যে 10000 over 15000 multiply by 100 তো ইয়াতে যদি আমি চাও ডাইৰেক্টলি জিৰোখিনি আমি কাটিব পাৰো তিনিটা জিৰো তলৰ কাটিছো দুটা জিৰো ইফালে 100 আৰু এটা জিৰো ইয়াৰে বুজিব পাৰিছা কেনেকৈ কাটিছো তো ইয়াতে আমাৰ থাকিল ওপৰত 1000 তলত 15 হয়নে তো 5 ইয়াতে 3 টাইম 5 1000 এর ভিতৰত কিমান টাইম 100 এর ভিতৰত যদি 20 টাইম হয় এটা ডাইৰেক্টলি এনেকৈ দি দিও ৰবা শর্ট কৰি দিও তো 5 15 এর ভিতৰত তিনিবাৰ 10 এর ভিতৰত কিমান টাইম 5 দুবাৰ হয়নে আৰু কেইটা জিৰো বাকি থাকিল দুটা জিৰো মানে 200 টাইম তো আমাৰ ইয়াতে এতিয়া আমি চাইছো যে ওপৰত 200 আৰু তলত আছে 3 এটা হয়নে তো এতিয়া ডাইৰেক্টলি হৰণ কৰি দিয়া 200 ক কিমান দি হৰণ কৰিবা 3 দি তো 3 200 এর ভিতৰত কিমান টাইম 20 এর ভিতৰত 6 টাইম 18 থাকিব 2 আকৌ 20 16 এর ভিতৰত কি লিখি আছো 16 এর ভিতৰত 3 মাল্টিপ্লাই বাই 6 যদি কৰা
18 তো 18 হৈ যায় তো 2 থাকে 0 আকৌ 20 ভিতৰত আকৌ 6 টাইম আকৌ 18 তাৰপিছত আকৌ 2 নামি আহিব 0.06 এনেকৈ গৈ থাকে 66.66 তো আমি হৰণ কৰি কিনে ইয়াতে পালোঁ আমি যে 66.66% পাইছোঁ আমি তো ইয়াতে আমি কিমান পাইছোঁ 66.66% তো এইটো হ'ব আমাৰ এনসাৰ তো অপশনত আছে না নাই 66.66 তো ডিআইত কি হয় যে এপ্রক্সিমেট ভ্যালু লাগে একজ্যাক্ট ভ্যালু না লাগে ওকে ওচৰা-ওচৰি ভ্যালু হলেও মানে চলি যায় ডিআইত তো 66.66 এটা অপশনে আছে এটু অপশন নাম্বার 2 66.67 ওকে বুঝিব পাৰিছানে কেনেকৈ কৰিব লাগে ক্লিয়াৰ ফাৰ্স্ট কোৱেশ্চনটো ক্লিয়াৰ হ'ল তো আমি এতিয়া গৈছোঁ সেকেন্ড কোৱেশ্চনত কাৰোবাৰ কিবা ডাউট আছে নেকি থাকিব নালাগে একদম ভাঙি ভাঙি কৰি দিছোঁ ওকে তো ইয়াতে এইখিনি জাষ্ট এটা ক্যালকুলেশন কৰা হৈছে কিন্তু তুমি কাটি দিব পাৰা এইখিনি বেলেগ ক্যালকুলেশন তো ইয়াতে আমাক কি সুধিছে চোৱা হোৱাট ৱাজ দ্য এভাৰেজ কি সুধিছে আমাক এভাৰেজ সুধিছে নাম্বাৰ অফ সি টাইপ ভেহিকলছ produced by the company over the years what was the average number of C-type vehicles produced by the company over the years C-type vehicle কেইটা produce হৈছিলে গোটেই কেইটা ইয়াৰত ওকে তো আমাক সুধিছে what is the average কাৰ average লাগে C-type vehicle average produced in the year over the years মানে একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে 2012 চনৰ পৰা ষ্টাৰ্ট কৰি 2018 চনলৈকে C-type vehicle average লাগে C-type vehicle এইটো লাষ্টৰটো হয় না তো ইয়াতে 2012 চনত 15000 2013 চনত 22500 তো এনেকৈ নাম্বাৰখিনি দিয়া আছে আৰু ইয়াৰে এভাৰেজ লাগে তো এভাৰেজ ওলাবৰ কাৰণে আমি কি কৰিম ফাৰ্ষ্টত আমি ইয়াতে নাম্বাৰটো সৰু কৰি ল'ম যে আমি ইয়াতে তিনিটা জিৰো কাটি দিব পাৰোঁ হয় না নহয় নহয় তিনিটা আমি কাটিব নোৱাৰোঁ দুটা এতিয়াৰ কাৰণে কাটি দিম ইয়াৰে দুটা তিনিটা কাটি দিলে মানে এইয়া 150 225 আছে না কাটিব নোৱাৰোঁ দুটা তো ইয়াৰে এভাৰেজটো আমি শিকিছিলোঁ এভাৰেজ কেনেকৈ ওলাব লাগে গোটেইখিনি নাম্বাৰ প্লাছ কৰি জাষ্ট যিমান কেইটা নাম্বাৰ আছে সিমান দি ডিভাইড কৰি দিয়া তো ইয়াতে প্লাছ কৰি দিয়া 150 225 300 230 150 তাৰপিছত আকৌ 200 তাৰপিছত আকৌ 250 তো গোটেইখিনি নাম্বাৰ যদি আমি প্লাছ কৰোঁ ইয়াতে হ'ব 5 ইয়াতে কিমান হ'ব 7 10 19 15 আৰু 5 20 20 0 ইয়াতে থাকিব 2 তো থাকিব ইয়াতে তোমাৰ কিমান 1 3 6 7 8 9 10 11 12 13 14 15 তো 1505 তো ইয়াৰে টোটেল কিমান হ'ল টোটেল হ'ল আমাৰ 1505 হয় না তো এতিয়া কথা হ'ল যে 1505 আমি পালোঁ এতিয়া আমাৰ ইয়াতে কেইটা ইয়াৰ্ছ আছে 1 2 3 4 5 6 7 7টা ইয়াৰ আছে তো 1505ক 7 দি ডিভাইড কৰি দিয়া 1505ক কিমান দি ডিভাইড কৰিব লাগে এভাৰেজ লাগে ন আমাক তো 7 দি ডিভাইড কৰি দিয়া তো 1505ত তো 715ৰ ভিতৰত 2 টাইম হয় না 2 টাইম 14 10 17ৰ ভিতৰত 1 টাইম তো 7 থাকিব কিমান 3 35 ইয়াতে নামি আহিব 5 35ৰ ভিতৰত 735ৰ ভিতৰত কিমান টাইম 5 টাইম 35 তো আৰু একো নাথাকে 215 তো ইয়াৰে এভাৰেজটো হ'ল এভাৰেজ ইকুৱেল টু 215 তো অপশ্যনত আছেনে 215 অপশ্যনত আছেনে চোৱাচোন 215 হা 215 আৰু আমি কেইটা জিৰো কাটিছিলোঁ দুটা জিৰো তো আমি আৰু দুটা জিৰো এক্সট্ৰা লগাই দিলোঁ তো 21500 আছেনে অপশ্যন 21500 তো অপশ্যন নম্বৰ 1 হ'ব আমাৰ কাৰেক্ট এনসাৰ বুজিব পাৰিছানে বস্তুখিনি আমাক এভাৰেজ সুধিছিলে তো আমি এভাৰেজ ওলাই দিছোঁ ওকে
নেক্সট আমাৰ কুৱেশ্যন আছে হোৱাট ৱাজ দ্য এভাৰেজ নাম্বাৰ অফ বি টাইপ ভেহিকলছ প্ৰডিউচড বাই দ্য কোম্পানী অভাৰ দ্য ইয়াৰ্ছ হোৱাট ৱাজ দ্য এভাৰেজ নাম্বাৰ অফ বি টাইপ ভেহিকল বি টাইপ ভেহিকলৰ এভাৰেজ লাগে তো আমিতো চি টাইপ ভেহিকলৰ এভাৰেজ ওলালোঁ হয়নে এতিয়া আমাক সুধিছে আকৌ বি টাইপ ভেহিকলৰ তো এইটো নিশ্চয় তোমালোকে পাৰিবা হোৱাট ৱাজ দ্য এভাৰেজ নাম্বাৰ অফ বি টাইপ ভেহিকল প্ৰডিউচড কোম্পানী অভাৰ দ্য ইয়াৰ এইটো তোমালোকে বনাবা অ'কে বি টাইপ ভেহিকলৰ এইটোৰ ইয়াৰ লাগে এইটো বি টাইপ ভেহিকলৰ তোমাৰ এভাৰেজ লাগে এই গোটেইখিনি একদম ফাৰ্ষ্ট টু লাষ্ট তাৰে এভাৰেজ ওলাবা ফাৰ্ষ্টত কি ওলাবা টোটেলটো ওলাই কিমান দি ডিভাইড কৰিবা 7 দি ডিভাইড কৰি দিবা কাৰণ 7টা ইয়াৰ আছে ন ইয়াতে 1 2 3 4 5 6 7 7টা ইয়াৰ আছে তো 7 দি টোটেলক ডিভাইড কৰি দিবা তোমালোকৰ এনসাৰ ওলাই যাব ওকে 3 নম্বৰ 4 নম্বৰটো তো ইয়াতে যদি আমি চাওঁ কি কৈছে ইন হুইচ অফ দ্য ফলোইং ইয়াৰ্ছ ৱাজ দ্য টোটেল প্ৰডাকশ্যন অফ অল দ্য 3 টাইপ ভেহিকল 60,000 ইন হুইচ ইয়াৰ কোনটো ইয়াৰত হা যে 3টা টাইপৰ ভেহিকল মিলি কিনে 60,000 হয় আমাক সেইটো সুধিছে তো কোনটো ইয়াৰত 60,000 হয় তো ইয়াতে আমি গোটেইকেইটা ইয়াৰ বিচাৰি নাথাকোঁ 2013টো ওলাম 2011টো ইয়াতে নায়ে 13 আছে 11টো নায়ে 15 আছে 15টো ওলাম আৰু 2016 ওলাম তো এই 3টা ইয়াৰ ওলালে আমাৰ ওলাই যাব বাকীখিনি ওলাই এনে টাইম লষ্ট কৰি লাভ নাই বাকি 4টা বা 3টা আমি এৰি দিব পাৰোঁ হয়নে তো 2013ত যদি আমি চাওঁ 60,000 হ'বনে 15,000 10,000 25,000 আৰু 22,000 এইটোতো নহ'ব হয়নে নহয় তাৰপিছত 2015 চনত যদি আমি চাওঁ 2015 চনত 17,500 নাই এইটো নিমিলিব হয়নে 60,000 হ'ব কিন্তু 2016ত যদি চোৱা 25,000 20,000 আৰু 15 25,000 20,000 40,000 আৰু 20,000 দ্যাট মিন্স 60,000 তো 60,000 আমি ক'ত পাইছোঁ 2016 চনতহে আমি 60,000 পাই আছোঁ তো অপশ্যন নম্বৰ হ'ব আমাৰ 4 2016 বুজিব পাৰিছানে আমাক কি সুধিছিলে যে কোন 3টা ইয়াৰক আমি একলগ কৰিলে কোনটো ইয়াৰত আমি 3টা গাড়ী টাইপক এ টাইপ বি টাইপ আৰু চি টাইপ এড কৰিলে 60,000 হ'ব আমাক এইটো সুধিছে তো অপশ্যনত দিয়া আছে 4টা ইয়াৰ 4টাৰ পৰা ইয়াতে 2001টো ইয়াতে নায়ে লিষ্টতে নাই হয়নে নহয় 2011 তো 13 15 আৰু 16 বাকি 17 18 এইবোৰ ওলাই কোনো লাভে নাই 2012 2014 এইবোৰ অপশ্যনত নায়ে তো সেইবোৰ ওলাই এনে টাইম নষ্ট কৰি লাভ নাই তো আমি অপশ্যন হিচাপত আমি 3টাৰ ওলাইছোঁ আৰু আমাৰ এনসাৰটো ওলাই গৈছে ওকে নম্বৰ 4 গ'ল নম্বৰ 5টো চোৱা কি দিছে এইটো চোৱা টাইপ অফ মোৰ এণ্ড লেছ হয়নে how many years was the production of A type vehicle less than its average production over the given years তো ইয়াতে চোৱা how many years কোন কেইটা ইয়াৰ্ছত how many years was the production of A type vehicle less than its average production over the given year যে কোন কেইটা ইয়াৰত যে এ টাইপ ভেহিকলৰ কথা কৈছে কোনটো টাইপ এ টাইপ ভেহিকলৰ যে যিটো এভাৰেজ আছে এভাৰেজতকৈ কম প্ৰডাকশ্যন হৈছে তো এ টাইপ ভেহিকলৰ এভাৰেজটো ফাৰ্ষ্টত লাগিব তাৰপিছত আমি চাম যে এভাৰেজতকৈ কম প্ৰডাকশ্যন হৈছে তো এভাৰেজটো কিমান আছে আমি সেইটো ওলাব লাগিব তো ইয়াতে যদি আমি চাওঁ কেইটা জিৰ' কাটিব পাৰোঁ তিনিটা আমি কাটিব নোৱাৰোঁ 2টা কাটিব পাৰোঁ 2টা জিৰ' তো 2টা জিৰ' লাষ্টত কাটি দিলে আৰু নাম্বাৰখিনি অকণমান সৰু হৈ যায় না আৰু গোটেইখিনি আমি প্লাছ কৰিম টোটেল আমাৰ কিমান ওলাব এইখিনি গোটেইখিনি প্লাছ কৰাৰ লগে লগে আমাৰ কিমান ওলাব ইয়াতে 1155 ওলাব তো ইয়াৰে এভাৰেজ ওলাব গ'লে আমাৰ কিমান হ'ব 1155 হয়নে তো 1155 আমি আৰু 2টা জিৰ' লগাই দিওঁ কি লগাই দিওঁ 2টা জিৰ' কিয় লগাই দিম আমি কাটিছিলোঁ যে 2টা জিৰ' ৰ'বা 1155 আৰু 2টা জিৰ' যে আমি কাটিছিলোঁ 2টা জিৰ' বহাই দিছোঁ তাৰমানে টোটেল হ'ল আমাৰ 1155 00 হয়নে তো এতিয়া কথা হ'ল তাৰ এভাৰেজ ওলাব হ'লে আমি ডিভাইড কৰিব লাগিব কিমান দি টোটেলক আমি ডিভাইড কৰিম 7 দি 7 ইয়াৰ্ছৰ কথা কোৱা হৈছে তো ইয়াতে আমি পাই যাওঁ কিমান 165
16,500 ইট মিনছ ইয়াতে 16,500 আমি কি পাওঁ যে ইয়াৰে এভাৰেজ পাওঁ 16,500 তো এভাৰেজটো আমি কিমান পাইছোঁ 16,500 অ'কে তো 16,500 যদি আমি পাইছোঁ এতিয়া আমি চাম যে কি কৈছে ইন হুইচ ইয়াৰ অ'কে ইন হাউ মেনি ইয়াৰ্ছ কি কৈছে দ্য ভেহিকল হাউ মেনি ইয়াৰ্ছ ৱাজ দ্য প্ৰডাকশ্যন অফ এ টাইপ ভেহিকল লেছ দেন ইটছ এভাৰেজ যে এভাৰেজতকৈ কম আছে কোনকেইটা ইয়াৰত এভাৰেজতকৈ কম আছে আমি এতিয়া সেইটো ওলাব লাগিব কোনকেইটা ইয়াৰত এভাৰেজতকৈ কম আছে যে 11th এভাৰেজটো কিমান ওলাইছে 16,500 তো এইটোত কম আছে 16,000 কম আছে এইটো তাৰপিছত তোমাৰ এইটো নহয় এইটো হয় কম আছে এইটো কম আছে আৰু এইটো নাই তাৰমানে ইয়াতে কেইটা ইয়াৰত কম আছে আমাক সেইটো সুধিছে ইন হাউ মেনি ইয়াৰ্ছ তো 4টা ইয়াৰত কম আছে 2012 2013 2014 আৰু 2017 তো 4টা ইয়াৰ্ছত কম আছে তো অপশ্যন আমাৰ 4 কোনটো আছে ইন হাউ মেনি ইয়াৰ্ছ 4টা ইয়াৰ্ছত তো অপশ্যন নম্বৰ 2 হ'ব আমাৰ কাৰেক্ট এনসাৰ বুজিব পাৰিছানে যে 4টা ইয়াৰ্ছত কম আছে সেইখিনি হ'ল 2012 13 14 আৰু 17 তো 4টা ইয়াৰ্ছত কম আছে তো এইখিনি হ'ল তোমাৰ 5টা ডিআইৰ 5টা কুৱেশ্যন কমপ্লিট হ'ল ডিআইৰ 5টাকে কুৱেশ্যন থাকিব তো নেক্সট তোমালোকক মই কুৱেশ্যন এটা দিওঁ এইটো কুৱেশ্যন ট্ৰাই কৰি আহিবাচোন মই তোমালোকক হোমৱৰ্ক হিচাপত দিছোঁ আগৰ ডিআইত মই তোমাৰ নহয় এইটো ডিআইত তোমালোকক কুৱেশ্যন এটা দিছোঁ না হোমৱৰ্ক হিচাপত একদম ইজি টাইপৰ তো ইয়াতে মই তোমালোকৰ ডাটাৰ ইণ্টাৰপ্ৰিটেশ্যন 2 যিটো হয় ইয়াতে মই ডাটাখিনি জাষ্ট বুজাই দিম কুৱেশ্যনখিনি তোমালোকে নিজে কৰি আনিবা তো ডাটাখিনি কি আছে যে গেমছৰ নাম আছে আৰু স্কুলৰ নাম আছে তো ইয়াতে ফুটবল বাস্কেটবল ক্ৰিকেট টেনিছ বেডমিণ্টন এনেকৈ গেমছৰ নাম আছে আৰু স্কুলৰ নাম আছে তো স্কুল কি আছে যে স্কুল এ স্কুল বি স্কুল চি এনেকৈ স্কুলৰ নাম আছে অ'কে তো স্কুল এৰ পৰা কিমানজনে ফুটবল খেলে 125 জনে কি কৰে স্কুল এৰ পৰা ফুটবল খেলে 125 জনে যদি কোৱা হয় স্কুল চিৰ পৰা ফুটবল কিমানে খেলে স্কুল চিৰ পৰা ফুটবল খেলে তোমাৰ 100 অ'কে 100 ষ্টুডেণ্টে ফুটবল খেলে ঠিক তেনেকৈ যদি কওঁ যে স্কুল বিৰ পৰা ক্ৰিকেট কিমানে খেলে স্কুল বিৰ পৰা ক্ৰিকেট খেলে তোমাৰ 200 জনে বুজিব পাৰিছা স্কুল বিৰ পৰা 200 জনে খেলে যদি কওঁ যে বেডমিণ্টন যে স্কুল ইৰ বেডমিণ্টনৰ ষ্টুডেণ্ট কিমান তো বেডমিণ্টন যদি কওঁ আমি বেডমিণ্টন স্কুল ইৰ ষ্টুডেণ্ট স্কুল ই কোনটো হয় এইটো ইয়াতে বেডমিণ্টনৰ ষ্টুডেণ্ট হ'ব তোমাৰ 100টা তো এতিয়া কথা হ'ল যে ডাটাটো এনেকৈ দিয়া আছে যে কোনটো স্কুলৰ কিমানটা ষ্টুডেণ্টে কোনটো গেম খেলে অ'কে তো ইয়াতে বাকী তোমালোকে কুৱেশ্যন দিয়া আছে তোমালোকে এইখিনি কৰি আনিবা নেক্সট ক্লাছত এইটো তোমালোকৰ হোমৱৰ্ক দিয়া হ'ল নেক্সট ক্লাছৰ আগতে মোক কৰি কিনে পঠাই দিবা অ'কে এইটো হোমৱৰ্ক দিয়া হ'ল তো আজি আৰু বেছি কণ্টিনিউ নকৰোঁ তোমাৰ শ্বৰ্টকৈ লৈছোঁ বহুত গৰমত মানে একদম অৱস্থা বেয়া তো নেক্সট ইয়াতে এইটো কৰি আনিবাচোন নেক্সট দেখা যাব মই আৰু কেইটা টাইপ আছে ৰ'বা ইয়াতে আৰু এটা টাইপো দি দিয়া হৈছে হা এইটোৰ লগতে দিয়া হৈছে তোমালোকে গোটেইখিনি কৰি আনিবা দুটা ইয়াতে এইটো ডাটা মই বুজাই দি আছোঁ হা তো এইটো হোমৱৰ্ক হিচাপত দিয়া হৈছে তোমালোকক তো এইটো চোৱা এইটো হ'ল তোমাৰ ডাটা যে ইয়াতে 2012 পৰা 2018 চনলৈকে টাইমখিনি দিয়া হৈছে 12 13 14 15 আৰু কি কৈছে ইয়াৰ ৱাইজ এমাউণ্ট এক্সপোৰ্ট ফ্ৰম কোম্পানীৰ পৰা এক্সপোৰ্ট হৈছে যে কোম্পানী এ ইয়াতে কোম্পানীৰ নাম আছে হা কোম্পানী এ কোম্পানী বি আৰু কোম্পানী চি তিনিটা কোম্পানী আছে কোম্পানী এৰ পৰা 40,000 এক্সপোৰ্ট হৈছে ইয়াতে 1000 ক্ৰ'ৰত আছে নট 1000 ক্ৰ'ৰত আছে অ'কে 40 ক্ৰ'ৰ টকাৰ এক্সপোৰ্ট হৈছে কোম্পানী বিৰ পৰা 90 ক্ৰ'ৰ কোম্পানী চিৰ পৰা 70 ক্ৰ'ৰ অ'কে ঠিক তেনেকৈ যদি 2017ৰ কথা কোৱা যে কোম্পানী এৰ পৰা 60 ক্ৰ'ৰ কোম্পানী বিৰ পৰা 110 ক্ৰ'ৰ কোম্পানী চিৰ পৰা 90 ক্ৰ'ৰ তো এনেকৈ ক্ৰ'ৰত এক্সপোৰ্ট কৰা হৈছে আৰু ডাটাখিনিতো বুজিয়ে পাইছা যে কোনটো ইয়াৰত কিমান টকা কোনটো কোম্পানীৰ পৰা কিমান টকাৰ এক্সপোৰ্টছ হৈছে মানে অ'কে তো সেইটো হিচাপত কুৱেশ্যন দিয়া আছে তোমালোকে বনাই আনিবা
তো নেক্সট ক্লাছৰ কাৰণে মই দুটা হোমৱৰ্ক দি দিলোঁ ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কাৰণে একদম ইজি হা যিখিনি আমি এতিয়া চালোঁ বাছ সেইখিনি নিচিনাই হ'ব অকণমান বেলেগ হ'ব দুটা এটা কুৱেশ্যন ইকুৱেল ইকুৱেল হ'ব পাৰে সেইখিনি মই চাই দিম পিছত তো তোমালোকে ইয়ালৈকে ট্ৰাই কৰিবা অ'কে আজি মানে ইমানতে এৰিছোঁ নেক্সট ক্লাছত আমি আকৌ লগ পাম তো মই ৰেকৰ্ডিংখিনিও দি দিম আজি আপলোড কৰি দিম তো তোমালোকৰ কিবা যদি ডাউট থাকি যায় চাই ল'বা হা ঠিক আছে আজি ইমানে হ'ব অহাকালি আমি আকৌ লগ পাম নেক্সট ক্লাছত